হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলোৱে ভালে আছা। তো আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে মই স্বাগতম জনাইছোঁ। তো আজিৰ এই ভিডিঅ'টোত আমি শিকিম ৰেজিষ্টাৰ, বাছেছ, ইউনিটছ অফ মেমৰি এণ্ড টাইপছ অফ মেমৰি। তো প্ৰথম টপিক ৰেজিষ্টাৰ। ৰেজিষ্টাৰ মানে কি চোৱা, ৰেজিষ্টাৰ আৰ হাই স্পীড টেম্পৰৰী ষ্ট'ৰেজ এৰিয়া। তাৰ মানে কি, তোমালোকে জানা যে কম্পিউটাৰৰ এই যে প্ৰচেছৰ যিটো CPU আছে, ইয়াৰ বহুত স্পীড, ঠিক আছে। স্পীড তাৰমানে কি, এই 3 GHz এনেকুৱা টাইপৰ স্পীড। GHz মানে কি, 3 বিলিয়ন ইনষ্ট্ৰাকশ্যন 1 ছেকেণ্ডত এক্সিকিউট কৰিব পাৰে। 1 ছেকেণ্ড, তোমালোকে নিজে ভাবিছা 1 ছেকেণ্ড কিমানখিনি সময় হয়। সেই 1 ছেকেণ্ডত 300 বিলিয়ন ইনষ্ট্ৰাকশ্যনেই এক্সিকিউট কৰিব পাৰে, ঠিক আছে, অপাৰেশ্যন পাৰফৰ্ম কৰিব পাৰে। এতিয়া তোমালোকে এটা কথা ইমেজিন কৰা, ছাপ'জ তোমালোকৰ পকেটখন কিয় দিছে, ঠিক আছে, তোমালোকৰ যিবিলাক বহুত ডেইলি ইউজ হৈ থকা বস্তু, ফৰ এক্সাম্পল তোমালোকে মোবাইলটো তোমালোকে কি কৰা, তোমালোকে সদায় পকেটত ৰাখা, ঠিক আছে। তোমালোকৰ মানি বেগটো কি ক'ত ৰাখা, তোমালোকে সদায় পকেটত ৰাখা, ঠিক আছে। কিন্তু বুকছবিলাক তোমালোকে ক'ত ৰাখা, বেগত ৰাখা। এতিয়া মোবাইলটো কিয় পকেটত ৰাখা, কাৰণ মোবাইলটো বাৰে বাৰে ইউজ হৈ থাকে, ঠিক আছে। ফৰ এক্সাম্পল টাইম চাব হ'ল, ঠিক আছে। ফৰ এক্সাম্পল তোমাৰ এই ক'ৰবাত কিবা এটা 10 টকা এটা গাড়ী ভাড়া দিব লগা হ'ল। তো যিবিলাক বস্তু বাৰে বাৰে ইউজ হৈ আছে, সেই বস্তুবিলাকৰ কাৰণে তুমি কি কৰা, বেগত নথোৱা, সেইবোৰ বস্তু কি কৰা, তুমি পকেটত ৰাখা, ঠিক আছে। ফৰ এক্সাম্পল তোমালোকৰ এই টাইম চাব লগা হ'ল, ঠিক আছে। তো টাইম চাওঁতে তুমি বেগখন খুলিবা, বেগখনৰ পৰা আকৌ মোবাইলটো ওলাবা, ঠিক আছে। ওলাওঁতে তোমালোকৰ বহুত টাইম লাগে। তো যাতে আমি ফটককৈ আমি পকেটৰ পৰা ফোনটো ওলাব পাৰোঁ, ঠিক আছে। তো ৰেজিষ্টাৰো সেনেকুৱা পকেটৰ দৰে হয়। তাৰমানে কি, জাগা অকণমান, ঠিক আছে, অকণমান বহুত বেছি, তাৰমানে ইয়াৰ স্পেচ নাই ভিতৰত যে একেবাৰে এখন ফিল্ম ষ্ট'ৰ হৈ যাব, সেনেকুৱা নহয়, অকণমান জাগা, ঠিক আছে। কিন্তু প্ৰচেছৰৰ যিহেতু ভিতৰত আছে এই বস্তুটো, সেইকাৰণে প্ৰচেছৰে লগে লগে তাক মানে কি এক্সেছ কৰিব পাৰে, ঠিক আছে, মানে একদম সেই পকেটখনৰ দৰে, ঠিক আছে। তাৰমানে কি, আমি লগে লগে পকেটখনৰ পৰা ফোনটো ওলাই কিনে আমি ফোনটো চাব পাৰোঁ। আমি বেগখন খুলিব নালাগে সেই ফোনটো উলিয়াবৰ কাৰণে, ঠিক আছে। বা ক'ৰবাত আমি কিবা এটা 10 টকা এটা দিব লগা হ'ল গাড়ী ভাড়া, আমি বেগখনৰ পৰা আমি মানি বেগটো ওলাব নালাগে, আমি কি কৰোঁ, এই পকেটৰ পৰা ডাইৰেক্ট মানি বেগটো ওলাই কিনে 10 টকা দি দিওঁ, ঠিক আছে। তাৰমানে অকণমান টাইমৰ কাৰণে, ঠিক আছে, অকণমান টাইম, টেম্পৰৰী ষ্ট'ৰেজ, সেইটো এনেকুৱা নহয় যে আমি ফোনটো পূৰা পাৰ্মানেণ্টলি আমি তাত থৈ দিওঁ, ন, অকণমান ষ্ট'ৰেজৰ কাৰণে, ঠিক আছে। টেম্পৰৰী ষ্ট'ৰেজৰ কাৰণে আমি কি কৰোঁ, পকেটখন ইউজ কৰোঁ, সেনেকা এই প্ৰচেছৰে ৰেজিষ্টাৰটো ইউজ কৰে, ঠিক আছে। তো ৰেজিষ্টাৰ আৰু হাই স্পীড টেম্পৰৰী ষ্ট'ৰেজ এৰিয়া, এই কথাটো মনত ৰাখিবা, ঠিক আছে। তো এতিয়া চোৱা, বাছেছ কি বস্তু, একদম কাৰেক্ট কথা ভাবিছা। বাছ মানে সেইখন বাছৰ দৰে হয় যিখন বাছত তোমালোকে ট্ৰেভেল কৰা, ঠিক আছে, ঠিক আছে। মানে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যাবলৈ কাৰণে আমি কি কৰোঁ, বাছ ইউজ কৰোঁ, একজেক্ট সেনেকুৱা টাইপৰে হয়। তো এতিয়া চোৱা, বাছ মানে কি, ইলেক্ট্ৰিকেল ৱায়াৰ হুইচ কানেক্ট দ্য ভেৰিয়াছ কম্পনেণ্ট এণ্ড ট্ৰান্সফাৰ বিটুইন দেম, ঠিক আছে। মানে প্ৰচেছৰৰ পৰা কম্পিউটাৰৰ যিবোৰ কম্পনেণ্ট আছে, সেই কম্পনেণ্টবোৰ ডাটা ট্ৰেভেল কৰিবৰ কাৰণে যিটো ৰাস্তা, সেই ৰাস্তাটোকে বাছ বুলি কোৱা যায়, ঠিক আছে। ইলেক্ট্ৰিকেল ৱায়াৰৰ থ্ৰুদি সেইবোৰ ডাটা ট্ৰেভেল কৰিব, ঠিক আছে। তো বাছ আৰু ইলেক্ট্ৰিকেল ৱায়াৰ হুইচ কানেক্ট দ্য ভেৰিয়াছ কম্পনেণ্ট এণ্ড ট্ৰান্সফাৰ ডাটা বিটুইন দেম। তো বাছ তোমাৰ 3টা টাইপৰ আছে। ফাৰ্ষ্ট হ'ল ডাটা বাছ, নামটোতে আছে ডাটা বাছ। তাৰমানে কি, এইখন বাছৰ থ্ৰুদি ডাটা ট্ৰেভেল কৰিব। ইট কেৰিজ ডাটা ফ্ৰম মেমৰি টু CPU এণ্ড CPU টু মেমৰি, মানে মেমৰিৰ পৰা CPU লৈ ডাটা আহিব আৰু CPUৰ পৰা মেমৰিলৈ ডাটা যাব। ছেকেণ্ড আহিল আমাৰ এড্ৰেছ বাছ, ঠিক আছে। এড্ৰেছ বাছ কি, এড্ৰেছ কেৰি কৰিব। তাৰমানে কি, ডাটাটো কোনখিনি ক'ত যাব, ঠিক আছে। এতিয়া ফৰ এক্সাম্পল কিবা এটা 2420 মেমৰি লোকেশ্যন যাব লাগিল, তো সেই লোকেশ্যনটো কোনখন বাছৰ থ্ৰুদি যাব, এড্ৰেছ বাছৰ থ্ৰুদি।
কণ্ট্ৰল বাছ এতিয়া চোৱা কণ্ট্ৰল বাছ কি হয় CPU বহুত বিজি মানুহ ঠিক আছে কোনটো ইনষ্ট্ৰাকশ্যন এই প্ৰচেছৰত আহিব নে নাই সেই বস্তুটো কি কৰে কণ্ট্ৰল বাছে কৰে ঠিক আছে মানে ইট কেৰিজ ইনষ্ট্ৰাকশ্যন বিটুইন CPU এণ্ড দ্য পাৰ্ট অফ দ্য কম্পিউটাৰ ক্লিয়াৰ তো বাছ কিমান টাইপৰ আছে ডাটা বাছ এড্ৰেছ বাছ কণ্ট্ৰল বাছ ডাটা বাছৰ থ্ৰুদি ডাটা ট্ৰেভেল হয় এড্ৰেছ বাছৰ থ্ৰুদি এড্ৰেছ ট্ৰেভেল হয় আৰু কণ্ট্ৰল বাছৰ থ্ৰুদি ইনষ্ট্ৰাকশ্যন মানে কি এইটো ডাটা এতিয়া এক্সিকিউট হ'ব নে নাই মানে ধৰি লোৱা এই ট্ৰেফিক লাইট ঠিক আছে মানে এইখন গাড়ী এইটো ডাটা এতিয়া যাব নে নাই অকণমান টাইম ৱেইট কৰাম নে আমি কি কৰিম সেই বস্তুটো কণ্ট্ৰল বাছ সেই বস্তুটোৱে হৈছে কণ্ট্ৰল বাছ ঠিক আছে একদম ট্ৰেফিক লাইটৰ দৰে ক্লিয়াৰ চ' এতিয়া চোৱা ইউনিটছ অফ মেমৰি প্ৰথমতে কোৱা মেমৰি মানে কি মেমৰি মানে হৈছে ষ্ট'ৰেজ স্পেচ ইন দ্য কম্পিউটাৰ ঠিক আছে য'ত আমি ষ্ট'ৰ কৰোঁ ডাটাবোৰ ষ্ট'ৰ কৰোঁ ডাটা যিকোনো হ'ব পাৰে ডাটা মানে কি ৰ ফেক্ট মই এইটো কথা আগতে কৈছোঁ তোমাৰ ইমেজো ডাটা হ'ব পাৰে তোমাৰ মিউজিকো এটা ডাটা হ'ব পাৰে ঠিক আছে আৰু এটা ডাটা আছে EXE ফাইল মানে কি ইনষ্ট্ৰাকশ্যন মানে আমি কম্পিউটাৰক কওঁ কম্পিউটাৰ এটা কেনেকৈ কাম কৰিব সেই কথাবোৰ য'ত লিখা থাকে সেইটো হৈছে EXE ফাইল এক্সিকিউটেবল ফাইল ৰাইট তো বুজি পালা এতিয়া এই ডাটাবোৰ কম্পিউটাৰত আচলমতে কি হিচাপে ষ্ট'ৰ হৈ আছে জানানে 0 আৰু 1 ফৰ্মত ষ্ট'ৰ হৈ আছে ঠিক আছে তোমাৰ ইনষ্টাগ্ৰামত তোমাৰ যিখন ধুনীয়া ধুনীয়া ফটো সেই ফটোখন দেখাত সেই ফটো কিন্তু একদম বেছিক লেভেলত মেমৰিত 0 আৰু 1 ফৰ্মতে ষ্ট'ৰ হৈ আছে ঠিক আছে এতিয়া যদি তুমি কম্পিউটাৰটো খোলাৰ লগে লগে তুমি কেতিয়াও তাতে 0 আৰু 1 দেখা নোপোৱা ঠিক আছে 0 হৈছে ৰিপ্ৰেজেণ্টেশ্যন তাৰমানে কি আমি নাম দিছোঁ কাক নাম দিছোঁ ভল্টেজ যিহেতু এইটো ইলেক্ট্ৰনিক ডিভাইচ ভিতৰত কি চলি আছে ভিতৰত কাৰেণ্ট চলি আছে ঠিক আছে তো কাৰেণ্ট মানে কি দুটা ষ্টেট আছে হাই ভল্টেজ আৰু ল' ভল্টেজ হাই ভল্টেজক আমি নাম দিওঁ 1এৰে ঠিক আছে 1এৰে ৰিপ্ৰেজেণ্ট কৰোঁ যেনেকৈ তোমাৰ নাম ছাপ'জ মনীষা এই মনীষা নামেৰে আমি এজনী ছোৱালীক বুজাই আছোঁ ৰাইট ঠিক আছে একচুৱেলি সেই ছোৱালীজনী মনীষা নেকি সেই ছোৱালীজনীটো মনীষা নহয় কিন্তু নামটোৰে আমি মনীষাক বুজাই আছোঁ যেতিয়া আমি কওঁ যে মনীষা প্লিজ ৰেইজ ইউৰ হেণ্ড সেই মনীষা নামৰ ছোৱালীজনীয়ে হাতখন উঠায় ঠিক আছে তো 1 ঠিক তেনেকৈ হাই ভল্টেজ য'ক আমি 1এৰে ৰিপ্ৰেজেণ্ট কৰোঁ আৰু ল' ভল্টেজক আমি 0ৰে ৰিপ্ৰেজেণ্ট কৰোঁ ঠিক আছে তো গোটেই ডাটা লাগিলে সেই ফটো হওক বা মিউজিক হওক বা এক্সিকিউটেবল ফাইল হওক বা তোমাৰ এই ভিডিঅ' হওক যিয়ে কি নহওক একদম বেছিক লেভেলত তোমাৰ কি হৈছে 0 আৰু 1 ফৰ্মতে ষ্ট'ৰ হৈ আছে ঠিক আছে এতিয়া চোৱা এতিয়া মই এটা কথা কওঁ এই যে তোমালোকে 1 দেখা পালা এই 1টো কি হয় 1টো বিট হয় মনত ৰাখিবা 1 এটা বিট 0 এটা বিট ঠিক আছে তো চোৱা এ বিট ইজ এন এলিমেণ্টাৰী ইউনিট অফ মেমৰি ঠিক আছে বিট ইজ এ শ্বৰ্ট ফৰ্ম অফ বাইনেৰী ডিজিট এই বস্তুটো 0 আৰু 1 যিহেতু দুটা ষ্টেট আছে ন 1 আৰু 0 সেইকাৰণে বাইনেৰী বুলি কোৱা যায় ঠিক আছে বাই মানে দুটা ঠিক আছে তো এ বিট ইজ দ্য এলিমেণ্টাৰী ইউনিট অফ মেমৰি বিট ইজ এ শ্বৰ্ট ফৰ্ম অফ বাইনেৰী ডিজিট এই বাইনেৰী ডিজিটকে শ্বৰ্টত আমি বিট বুলি কোৱা যায় তো বিট তোমাৰ হয় 0 হ'ব নহ'লে 1 হ'ব হয় ট্ৰু হ'ব নহ'লে ফল্ছ হ'ব হয় অফ হ'ব নহ'লে অন হ'ব হয় ল' ভল্টেজ হ'ব নহ'লে হাই ভল্টেজ হ'ব ঠিক আছে মই আগতে বুজাই দিলোঁ তো ডাটাবোৰ কেনেকৈ ষ্ট'ৰ হয় এই 0 আৰু 1 ফৰ্মত ষ্ট'ৰ হয় ষ্ট্ৰিং অফ 0 এণ্ড 1 ষ্ট্ৰিং মানে কি 0 0 0 1 1 1 এনেকৈ মিলিকৈ এটা ষ্ট্ৰিং বনে ঠিক আছে তো চোৱা এতিয়া ভালকৈ শুনিবা 0 1 1 0 এনেকৈ 4টা বিট মিলি কেনে তোমাক হয় 1 নিবেল বুলি কোৱা যায় ঠিক আছে যেনেকৈ 12টা বস্তু মিলি কেনে 1 ডজন বুলি কোৱা যায় ঠিক আছে এই 1000 গ্ৰামে 1 কিলোগ্ৰাম হয় ঠিক তেনেকৈ 4টা বিট মিলি কেনে 1 নিবেল হয় ঠিক আছে আৰু 8 বিট মিলি কেনে 1 বাইট হয় এই কথাখিনি মনত ৰাখিবা ঠিক আছে তো এ গ্ৰুপ অফ 4 বিট ইজ কল্ড নিবল এ গ্ৰুপ অফ 8 বিট ইজ কল্ড বাইট ঠিক আছে
এতিয়া শুনা ভালকৈ ফ'কাছ কৰিবা 2 টু দি পাৱাৰ 0 মানে কিমান হয় মোক কোৱাচোন 2 টু দি পাৱাৰ 0 মানে 1 হয় এই কথাটো তোমালোকে একদম চবে জানে ঠিক আছে এক্সপনেনচিয়েল পাৱাৰত এই সূচক আৰু ঘাত বুলি চেপ্টাৰ এটা আছে নহয় ক্লাছ 8ত পাইছা তোমালোকে তো এই সূচক আৰু ঘাতত তোমালোকে পাইছা যে যিকোনো নাম্বাৰৰ ওপৰত যদি পাৱাৰ 0 থাকে তাৰ ভেলু সদায় 1 হয় তো 2 টু দি পাৱাৰ 0ক আমি 1 বাইট লিখিব পাৰোঁনে এতিয়া মোক ক'বা 2 টু দি পাৱাৰ 10 বাইট মিলি কেনে তোমাৰ কিমান হয় 1 কিলো বাইট হয় যেনেকৈ 1000 গ্ৰামে 1 কিলোগ্ৰাম হয় ঠিক তেনেকৈ তোমাৰ 2 টু দি পাৱাৰ 10 মিলি কেনে তোমাৰ কিমান হয় 1 কিলো বাইট হয় আৰু 2 টু দি পাৱাৰ 10 মানে 10টা যদি পূৰণ কৰা তেতিয়াহ'লে তুমি আনচাৰ পাবা 1024 কিলো বাইট ৰাইট এতিয়া 2 টু দি পাৱাৰ 10 ইনটু 2 টু দি পাৱাৰ 10 বাইট মিলি কেনে হয় 1 MB দ্যাট মিন্স 1024 ইনটু 1024 MB মিলি কেনে ঠিক আছে MB মোৰ ঠিক আছে তো 1 MB কিমান হয় সৰি 1 MB কিমান হয় 1024 KB ঠিক আছে 1024 KB মিলি কেনে 1 MB হয় নেক্সট 1 GB কেনেকৈ হ'ব 2 টু দি পাৱাৰ 10 ইনটু 2 টু দি পাৱাৰ 10 ইনটু 2 টু দি পাৱাৰ 10 বাইট মিলি কেনে 1 GB হ'ব ঠিক আছে মানে 1024 MB মিলি কেনে 1 GB হয় ৰাইট এতিয়া তোমালোকে এই লিষ্টখন ভালকৈ চোৱা এইখন তোমালোকৰ বুকতে আছে তো এইখিনিতো বুজি পালা যে বিট মানে কি বাইনাৰী ডিজিট 8 বিট মিলি কেনে 1 বাইট হয় 1024 বাইট মিলি কেনে তোমাৰ কিমান হয় 1 কিলোবাইট হয় 1024 কিলোবাইট মিলি কেনে তোমাৰ কিমান হয় 1 মেগাবাইট হয় 1024 মেগাবাইট মিলি কেনে তোমাৰ কিমান হয় 1 গিগাবাইট হয় আৰু 1024 গিগাবাইট মিলি কেনে তোমাৰ কিমান হয় 1 টেৰাবাইট হয় 1024 টেৰাবাইট মিলি কেনে 1 পেটাবাইট হয় 1024 পেটাবাইট মিলি কেনে 1 এক্সাবাইট হয় ঠিক আছে এই গোটেই লিষ্টখন তোমালোকে মনত ৰাখিব লাগিব ফাৰ্ষ্ট কুৱেশ্যন আনসাৰ দিয়া এ কালেকশ্যন অফ 8 বিট ইজ কল হোৱাট উইল বি দ্য আনসাৰ গুড তুমি একদম কাৰেক্ট আনসাৰ দিছা বাইট ইজ দ্য আনসাৰ ঠিক আছে মই আগতে কৈছোঁ 8 বিট মিলি কেনে 1 বাইট হয় আনসাৰ ঠিক আছে কালেকশ্যন অফ 8 বিট ইজ কল 1 বাইট নেক্সট কুৱেশ্যন এইটো এইবাৰ আহিছিলে কামৰূপ মেট্ৰত এ গ্ৰুপ অফ 4 বিট ইজ কল fill in the blanks what will be the answer কোৱা good একদম কারেক্ট আনসার নিবল ইজ দ্য কারেক্ট আনসার ওকে 4টা বিট মিলি কেনে 1 নিবল হয় ঠিক আছে নেক্সট কোয়েশ্চন স্টোরেজ অফ 1 KB means the following number of byte কোৱা কি হ'ব আনসার 1000 1024 1064 1012 মই আগতে কৈছোঁ 2 টু দি পাৱাৰ 10ত যায় সদায় ঠিক আছে 2 to the power 10 মানে 1024 ঠিক আছে নেক্সট কোয়েশ্চন ড্যাশ আর দ্য হাই স্পিড টেম্পোরারি স্টোরেজ এরিয়া কোৱা কি হ'ব আনসাৰ মই আগতে একদম ফাৰ্ষ্ট স্লাইডতে এইটো কৈছোঁ ৰেজিষ্টাৰ আর দ্য টেম্পোরারি স্টোরেজ এরিয়া CPUৰ পকেট বুলি কোৱা যায় ঠিক আছে যেনেকৈ আমাৰ পকেট থাকে নহয় সেনেকৈ CPUৰ পকেটক ৰেজিষ্টাৰ বুলি কোৱা যায় যে CPU ডেইলি অকণমান টাইমৰ কাৰণে মানে ইউজ হোৱা বস্তুবোৰ তাতে ৰাখি থৈ দিয়ে ড্যাশ ইজ দ্য শ্বৰ্ট ফৰ্ম অফ বাইনাৰী ডিজিট কোৱা কি হ'ব একদম কাৰেক্ট আনসাৰ বিট ইজ দ্য শ্বৰ্ট ফৰ্ম অফ বাইনাৰী ডিজিট ওকে নেক্সট কুৱেশ্যন 1 MB ইকুৱেল টু ড্যাশ KB কোৱা 1024 KB মিলি কিনে 1 MB হয় ঠিক আছে নেক্সট কুৱেশ্যন সৰি নেক্সট টপিক আহিল আমাৰ টাইপছ অফ মেমৰি এতিয়া চোৱা কম্পিউটাৰ মেমৰি তোমাৰ দুটা টাইপত ডিভাইড কৰা হয় ঠিক আছে এটা হ'ল তোমাৰ ইণ্টাৰনেল মেমৰি বা মেইন মেমৰি বা প্ৰাইমাৰী মেমৰি ঠিক আছে একদম তিনিটা নাম দি দিছে এটা মানুহৰে তিনিটা নাম ঠিক আছে মানুহ নহয় বাৰু এইটো এটা মেমৰি হয় মেমৰি মানে এখন মেমৰিৰে তিনিটা নাম ইণ্টাৰনেল মেমৰি বুলি ক'লেও এটাকে বুজায় মেইন মেমৰি বুলি ক'লেও এটাকে বুজায় প্ৰাইমাৰী মেমৰি বুলি ক'লেও এটাকে বুজায়
এতিয়া চোৱা কি হয় এইটো এই যে ৰেম এই ৰেমকে মেইন মেমৰি বুলি কোৱা যায় ৰেণ্ডম এক্সেছ মেমৰি তাৰমানে কি মোক এটা কথা কোৱা CPU বহুত ফাষ্ট কাম কৰে ঠিক আছে এতিয়া আমি বস্তুবোৰ ষ্ট'ৰ ক'ত কৰোঁ তোমালোকে ছাপ'জ এটা ছফ্টৱেৰ আমি এটা গেম এটা ডাউনলোড কৰিলোঁ সেই গেমটো আমি ছেভ ক'ত কৰিছোঁ হাৰ্ড ডিস্কত ছেভ কৰিলোঁ এতিয়া হাৰ্ড ডিস্কৰ পৰা এটা ইনষ্ট্ৰাকশ্যন যাব CPUত আৰু CPU সেইটো কেলকুলেশ্যন কৰিব মানে এক্সিকিউট কৰিব ঠিক আছে এটা ইনষ্ট্ৰাকশ্যন গ'ল CPU সেইটো কেলকুলেশ্যন কৰিলে নেক্সট আকৌ ইনষ্ট্ৰাকশ্যন যাব আকৌ CPU কেলকুলেশ্যন কৰিব আকৌ নেক্সট ইনষ্ট্ৰাকশ্যন যাব ঠিক আছে মানে এটা ছফ্টৱেৰত তোমাৰ হাজাৰ থাউজেণ্ড অফ লাইন তোমাৰ কোডিং কৰা থাকে ঠিক আছে প্ৰগ্ৰাম লিখা থাকে আৰু CPU কি কৰে 1 by 1 এক্সিকিউট কৰে গোটেই সপাই একেলগে নকৰে এটা 1 by 1 লাইন এক্সিকিউট কৰে এতিয়া শুনা হাৰ্ড ডিস্ক হৈছে বহুত শ্ল' ঠিক আছে CPU হৈছে বহুত ফাষ্ট হাৰ্ড ডিস্কে এটা লাইন দিব CPU ফটককৈ সেই লাইনটো এক্সিকিউট কৰিব ঠিক আছে নেক্সট আকৌ CPU বহি থাকিব এই হাৰ্ড ডিস্ক হৈছিলে নাই কাম কৰা ঠিক আছে মানে দি মোক নেক্সট ইনষ্ট্ৰাকশ্যন দি মই এক্সিকিউট কৰিব লাগে হাৰ্ড ডিস্কে ক'ব ৰ'ব ছাৰ মই দি আছোঁ তো নেক্সট আকৌ এটা লাইন আহিব CPU ব'ৰ হৈ যায় আৰে কি কৰি আছে ঠিক আছে তাৰমানে কি CPUৰ স্পীডৰ লগত আমাৰ হাৰ্ড ডিস্কৰ স্পীডে মেটছে কৰিব নোৱাৰে তো আমাক এটা এনেকুৱা মানুহ লাগিল যিটো মানুহে CPUৰ লগত লগে লগে দি দিব পাৰে ফাষ্ট একদম CPUৰ স্পীডৰ লগত মেটচ কৰিব পাৰে তো আমি আজিৰ পৰা কি কৰিলোঁ এটা ৰেম নামৰ মেমৰি এখন ৰাখি দিলোঁ মানে মানুহ এটা ৰাখি দিলোঁ বুলি ভাবিলোঁ আৰু হাৰ্ড ডিস্কক ক'লোঁ যে হাৰ্ড ডিস্ক ভাই তই যিমান ছফ্টৱেৰ আছে সেই ছফ্টৱেৰখিনি যেতিয়া আমি লোড কৰিম ঠিক আছে তোমালোকে যেতিয়া এই মোবাইলত ইনষ্টাগ্ৰামটো খোলাৰ লগে লগে কি হয় এই হাৰ্ড ডিস্কৰ পৰা মেমৰিত ৰেমত কপি হয় ঠিক আছে ৰেমত কপি হৈ কেনে ৰেমত আহে অহাৰ পিছত কি হ'লে CPUৱে তাত এক্সিকিউট কৰিবলৈ আৰম্ভ কৰে ঠিক আছে তাৰমানে ধৰি লোৱা এই তোমালোকে ভাত ক'ত বনোৱা কুকাৰত বনোৱা বা কেৰাহীত বনোৱা ঠিক আছে খোৱা কাঁহীত এই যিটো খোৱা কাম ঠিক আছে এই কামটো কৰা ক'ত কাঁহীত কৰা কুকাৰততো ভাত নোহোৱা না তো কথাবিলাক চব তেনেকুৱা টাইপৰে হয় তাৰমানে কি ৰেম সেই কাঁহীখনৰ দৰে কাম কৰে আৰু কুকাৰটো সেই হাৰ্ড ডিস্কৰ দৰে কাম কৰে ঠিক আছে তো এতিয়া শুনা ৰেমৰ যিটো স্পীড সেইটো ফাষ্ট হয় এইটো সঁচা কথা কিন্তু ৰেম বহুত মানে কি কম ষ্ট'ৰেজ হয় হাৰ্ড ডিস্কত যায় কি বুলি কয় তোমাৰ টিবিত যায় ৰেমটো জিবিত আহে ঠিক আছে 15 GB 6 GB ৰেম এতিয়া চোৱা কথাটো কি হ'ল যেতিয়ালৈকে CPUৱে কাম কৰি আছে যেতিয়ালৈকে CPUৱে ইনষ্ট্ৰাকশ্যনৰ মানে ছফ্টৱেৰটো ৰান কৰি আছে তেতিয়ালৈকে ৰেমত সেই বস্তুটো ষ্ট'ৰ হৈ থাকে ঠিক আছে যেতিয়া তুমি ছাপ'জ এখন ফটোখন এডিট কৰিলা ঠিক আছে বা মাইক্ৰ'ছফ্ট ৱৰ্ডত তোমালোকে কিবা এটা টাইপ কৰাৰ লগে লগে যেতিয়া ক্ল'জ বাটন টিপি দিয়া ঠিক আছে ক্ল'জ টিপাৰ লগে লগে তোমাক এটা ডায়লগ বক্স আহে যে ডু ইউ ৱান্ট টু ছেভ ইট অৰ নট য়েছ ন' কেনচেল তাৰমানে কি সুধিছে যে ভাই মই এই যিখিনি তই ফটো এডিট কৰিলি বা এই যিখিনি তই মাইক্ৰ'ছফ্ট ৱৰ্ডত টাইপ কৰিলি সেইখিনি মই হাৰ্ড ডিস্কত পাৰ্মানেণ্টলি ছেভ কৰিম না নকৰিম যদি তুমি ন' টিপি দিয়া ৰেমৰ পৰা চব ডিলিট হৈ যায় আৰু যদি য়েছ টিপি দিয়া হাৰ্ড ডিস্কত পাৰ্মানেণ্টলি ছেভ হৈ যায় ঠিক আছে হাৰ্ড ডিস্ক জাষ্ট লাইক এ গুদাম একদম মানে ভঁৰাল ঘৰ হাৰ্ড ডিস্ক ঠিক আছে তো বুজি পাইছা নেক্সট আহিলে আমাৰ এক্সটাৰ্নেল মেমৰি বা ছেকেণ্ডাৰী মেমৰি বা অক্সিলাৰী মেমৰি ইয়াৰো তিনিটা নাম ছেকেণ্ডাৰী মেমৰি বুজাই দিলোঁ মই সেইখন যে হাৰ্ড ডিস্ক ঠিক আছে য'ত মানে পাৰ্মানেণ্টলি ডাটা ছেভ হৈ যায় সেইখিনি হৈছে ছেকেণ্ডাৰী মেমৰি ইণ্টাৰনেল মেমৰি মানে কি অকণমান টাইমৰ কাৰণে মানে কি CPU ছেভ হৈ আছে ঠিক আছে এই বস্তুটো তোমালোকে এনেকৈ বুজিব পাৰা স্কুলত টিচাৰে লেকচাৰ দি আছে ধুনীয়াকৈ একদম বুজাই আছে ইণ্টাৰনেল মেমৰি প্ৰাইমাৰী মেমৰি কিবা মেমৰি তোমালোকে ফ'কাছ দি কেনে চব শুনি আছা ঠিক আছে মেমৰিত চব ছেভ হৈ যায় আছে যেতিয়াই টিচাৰ ক্লাছৰ পৰা বাহিৰ ওলাল ঠিক আছে মানে প্ৰগ্ৰাম খতম হোৱাৰ লগে লগে মেমৰিৰ পৰা তোমালোকৰ ব্ৰেইনৰ পৰা চব উৰি গ'ল হয়নে তো একজেক্টলি ছেম তেনেকুৱা টাইপৰে হয়
তো লং টাৰ্মত একদম মানে বহুত সময়ৰ কাৰণে ছেভ কৰিবৰ কাৰণে আমি কি কৰোঁ, এক্সটাৰ্নেল মেমৰি ইউজ কৰোঁ। আৰু অকণমান টাইমৰ কাৰণে ছেভ কৰিবৰ কাৰণে আমি কি কৰোঁ, ইণ্টাৰনেল মেমৰি ইউজ কৰোঁ, যাতে আমি CPU ৰ লগত স্পীডটো মিলাব পাৰোঁ। ইণ্টাৰনেল মেমৰি কি হয়? অল কম্পিউটাৰ্ছ হেভ ইণ্টাৰনেল মেমৰি টু ষ্ট'ৰ প্ৰগ্ৰাম এণ্ড ডাটা হোৱাইল দ্য কম্পিউটাৰ ইজ ৰানিং। যেতিয়ালৈকে কম্পিউটাৰ ৰান হৈ আছে, কম্পিউটাৰ মানে কাক বুজাইছে, CPU বুজাইছে, যেতিয়ালৈকে CPU ৰান হৈ আছে তেতিয়ালৈকে সেই মেমৰিত ডাটা ছেভ হৈ আছে। একবাৰ তুমি কম্পিউটাৰ বন্ধ কৰি দিয়া, শ্বাটডাউন কৰি দিয়া, গোটেই ৰেমৰ পৰা ডাটা খতম হৈ যাব। সেইকাৰণে ৰেমক ভোলাটাইল মেমৰি বুলি কয়। যেতিয়ালৈকে কাৰেণ্ট আছে তেতিয়ালৈকে তাত সেই ৰেমত ডাটা ছেভ হৈ আছে। একবাৰ তুমি কম্পিউটাৰ বন্ধ কৰি দিয়া, বন্ধ কৰি দিয়াৰ লগে লগে ডাটা তাৰ পৰা ডিলিট। ঠিক আছে? তো ৰেম ইজ এ ভোলাটাইল মেমৰি, এই কথাটো মনত ৰাখিবা। অল কম্পিউটাৰ্ছ হেভ ইণ্টাৰনেল মেমৰি টু ষ্ট'ৰ প্ৰগ্ৰাম এণ্ড ডাটা হোৱাইল দ্য কম্পিউটাৰ ইজ ৰানিং। অ'কে, তো চোৱা এতিয়া চোৱা, প্ৰাইমাৰী ষ্ট'ৰেজ এৰিয়া ডাজ দ্য ফলোয়িং অপাৰেশ্যন। এইখিনি মই বুজাই দিলোঁ অলৰেডি, তথাপি চোৱা। ফাৰ্ষ্ট, ইট হোল্ড ইনপুট ডাটা এণ্ড ইনষ্ট্ৰাকশ্যন। ঠিক আছে, এইটো বুজিলা? ইনপুট ডাটা আৰু ইনষ্ট্ৰাকশ্যন অকণমান টাইমৰ কাৰণে হোল্ড কৰি থৈ দিয়ে। ছেকেণ্ড, ইট হোল্ড ডাটা ডেট ইজ বিং প্ৰচেছ এণ্ড প্ৰচেছিং ইনষ্ট্ৰাকশ্যন। যিটো বস্তু প্ৰচেছ হৈ আছে অলৰেডি, মানে CPU যিবিলাক ডাটাৰ লগত কাম কৰি আছে, সেই ডাটাখিনিয়ে ৰেমত ছেভ হ'ব। ঠিক আছে, বেলেগ ডাটা কিন্তু ৰেমত ছেভ নহয়। ইট হোল্ড ইণ্টাৰমিডিয়েট ৰিজাল্ট অফ প্ৰচেছিং। এতিয়া ইণ্টাৰমিডিয়েট শব্দটোৰ মিনিং কি ভালকৈ চোৱা। তাৰমানে কি, ছাপ'জ এটা এক্সাম্পল দিলোঁ, তোমালোকে কিছুমান মেথছ কৰিছা যে 2 × 8, ঠিক আছে, মানে প্ৰথম ষ্টেপৰ যিটো ভেলু, সেই ভেলুটো ছেকেণ্ড ষ্টেপতো প্ৰয়োজন হয়। ঠিক আছে, ছেকেণ্ড ষ্টেপত কেলকুলেশ্যন কৰি তোমালোকে ফাইনেল ৰিজাল্টটো ওলোৱা। এই যিটো প্ৰথম ৰিজাল্ট, এই হোল্ড কৰিবৰ কাৰণে, ঠিক আছে, সেইটোকে তোমাৰ ইণ্টাৰমিডিয়েট ৰিজাল্ট বুলি কোৱা যায়। তাৰমানে শুনা, ছাপ'জ তুমি এটা মেথছ কৰি আছা, মেথছ কৰি কিনে এক্সৰ ভেলুটো ওলালা। ঠিক আছে, সেই এক্সৰ ভেলুটো আকৌ নেক্সট তুমি কিবা এটা ইকুৱেশ্যন মানে বহাব লগা হ'ল, তেতিয়াহে তোমাৰ ৰিজাল্টটো ওলাই যায়। ঠিক আছে, তো সেই যিটো মানে এক্সৰ ভেলু, সেইটোৱে কোৱা যায় ইণ্টাৰমিডিয়েট ৰিজাল্ট। ঠিক আছে, তো ইট হ'ল ইণ্টাৰমিডিয়েট ৰিজাল্ট অফ প্ৰচেছিং। নেক্সট, ইট হ'ল ফাইনেল ৰিজাল্ট অফ প্ৰচেছিং। ইণ্টাৰমিডিয়েট ৰিজাল্ট আৰু ফাইনেল ৰিজাল্ট, এই দুটা বস্তুৱে ঠিক আছে প্ৰচেছিং কৰাৰ সময়ত ৰেমত হোল্ড হয়, মানে ৰেমত ছেভ হয়। এতিয়া ৰেম তোমাৰ দুটা টাইপৰ আছে, কি বুলি কয়, ইণ্টাৰনেল মেমৰি তোমাৰ দুটা টাইপৰ, ৰেম আৰু ৰোম। ঠিক আছে, মেইন মেমৰি, ৰেণ্ডম এক্সেছ মেমৰি আৰু ৰিড অনলি মেমৰি। এতিয়া চোৱা, ৰেম কি হয়, একদম ভালকৈ মনোযোগ দি পঢ়া। ৰেম হোল্ড ডাটা, program and instruction for computer. The CPU can access data directly from RAM almost immediately. CPU বহুত ফাষ্ট আৰু বহুত বিজি মানুহ। ঠিক আছে, ইয়াৰ মানে ৱেইট কৰি থকা টাইম নাই। ঠিক আছে, তো যিবিলাক ইমিডিয়েটলি লাগে CPUক, যিবিলাক ইনষ্ট্ৰাকশ্যন, সেইবিলাক ইনষ্ট্ৰাকশ্যন তোমাৰ ৰেমত ছেভ হয়। ঠিক আছে, নহ'লে তোমাৰ দেখোন হোৱাটছআপটো খুলিলা, হোৱাটছআপটো খোলাৰ লগে লগে যদি হাৰ্ড ডিস্কৰ পৰা ইনষ্ট্ৰাকশ্যন আহে, তেতিয়াহ'লে তোমাৰ লাইফত সেইটো হোৱাটছআপ অ'পেন নহয় আৰু বহুত টাইম লাগি যাব। ঠিক আছে, কাৰণ হাৰ্ড ডিস্কে দিবই নোৱাৰে সিমান স্পীডত, সেইকাৰণে তাক কপি কৰি আনি কিনে ৰেমত দিব লগা হয়। এতিয়া চোৱা, ৰেমত আমি ডাটা ৰিডো কৰিব পাৰোঁ আৰু ডাটা ৰাইটো কৰিব পাৰোঁ। ৰিড ৰাইট মেমৰি বুলি কোৱা যায়। তাৰমানে কি, যেতিয়া তুমি ফটোখন এডিট কৰি থাকা, ঠিক আছে, ছাপ'জ কিবা এটা এপ্লিকেশ্যন লৈছা আৰু সেই এপ্লিকেশ্যন তুমি ফটোখন এডিট কৰি আছা, ফটোখন এডিট কৰি থকা সময়ত তাতে তুমি কি কৰি আছা, ডাটা দি আছা নাই? ঠিক আছে, তুমি ধুনীয়াকৈ টেক্সট দি আছা ফটোখনত, তুমি কি বুলি কয়, এই অকণমান কিবা ব্ৰাইটনেছ বঢ়াই আছা, কিবা বঢ়াই আছা, এই যিবিলাক অপাৰেশ্যন কৰি আছা, ক'ত কৰি আছা, ভাবা নেকি হাৰ্ড ডিস্কত কৰি আছা? নাই, ৰেমত কৰি আছা। সেইকাৰণে ইয়াক কোৱা যায় ৰিড ৰাইট মেমৰি। তাৰমানে তুমি তাৰ পৰা ৰাইটো কৰিব পাৰা, মানে আৰু ৰিডো কৰিব পাৰা। Read write memory means that we can read from this memory and also write on it RAM. ঠিক আছে, write on it. So RAM is a temporary or volatile. Volatile means it's contain
its content are lost as soon as the power of the computer is switched off. নেক্সট চাই আমাৰ ৰিড অনলি মেমৰি নামটোতে আছে ৰিড অনলি, মানে অকল ৰিডে কৰিব পাৰা, ৰাইট কৰিব নোৱাৰা, ঠিক আছে। তো ৰোম ইনফৰমেশ্যন ওৱান্স ষ্ট'ৰ্ড ৰিমেইন ফিক্স, দেয়াৰ ফৰ ইট কেন নট বি চেঞ্জ। তুমি তাক একবাৰ যদি তুমি ৰেমত কিবা এটা ডাটা ছেভ কৰি থৈ দিয়া, তাক তুমি আকৌ চেঞ্জ কৰিব নোৱাৰা, ঠিক আছে। তাৰমানে কি কম্পিউটাৰ এতিয়া যেতিয়া তোমাৰ কিনি আনা, ছাপ'জ তুমি ফোনতে কিনি আনিলা, মোবাইল ফোন এটা কিনি আনিলা, কিনি অনাৰ ফলত সেই মোবাইল ফোনটোত কিছুমান ডাটা তোমাৰ আগৰ পৰাই ছেভ হৈ থাকে, ঠিক আছে। ছাপ'জ বেটাৰী, ঠিক আছে, বা এই ক্লক ঘড়ী, ঠিক আছে, বা মেছেজিঙৰ যিবিলাক পেটাৰ্ণ, ঠিক আছে, বা ঠিক আছে। তাৰমানে কি সেইবিলাক অলৰেডি যিবিলাক ডাটা ছেভ হৈ আছে সেইবিলাক ক'ত ছেভ হয়, ৰোমত ছেভ হয়, ৰোম, ঠিক আছে। The content of the ROM are retained by the manufacturer and comes along with the computer. ROM store basic input-output instruction to operate the computer. ROM only allows reading. We cannot write on it. ROM এটা non-volatile memory হয়, তাৰমানে কি তুমি পাৱাৰ অফ কৰি দিয়াৰ পিছতো ইয়াৰ পৰা ডাটা লছ নহয়, ঠিক আছে। It contains retain even when the power supply off to the computer is switched off. Switch off হৈ দিয়াৰ ফলতো তাতে তোমাৰ কি হ'ব, ৰোমত ডাটা ছেভ হৈ থাকিব। এতিয়া ৰোম কিমান টাইপৰ আছে, ৰোম চোৱা, এটা আছে পি ৰোম, প্ৰগ্ৰামেবল ৰিড অনলি মেমৰি। এইটো কি হয়, is read only memory that can be programmed to store information only once by a user, ঠিক আছে। তাৰমানে কি প্ৰগ্ৰামেবল ৰিড অনলি মেমৰি, একবাৰে তোমাক প্ৰগ্ৰাম কৰি দিয়া হয়, ঠিক আছে, অনলি ওৱান্স বাই ইউজাৰ, এটা ইউজাৰৰ দ্বাৰা, আৰু নেক্সট তুমি ইয়াক আৰু ইৰেজ কৰিব নোৱাৰা, ইয়াৰ ডাটাবিলাক ডিলিট কৰিব নোৱাৰা, ঠিক আছে। ইট ইজ নট ইৰেজেবল, ইয়াৰ ডাটা তুমি ডিলিট কৰিব নোৱাৰা, ঠিক আছে। তো সাধাৰণতে এইবিলাক ফুল ফৰ্ম আহে, তো পি ৰমৰ ফুল ফৰ্মটো মনত ৰাখিবা, প্ৰগ্ৰামেবল ৰিড অনলি মেমৰি, ঠিক আছে। ছাপ'জ তুমি ক'ৰবাত গ'লা, ফুচকা খাব যাওঁতে কেতিয়াবা সুধি দিব পাৰে, ফুচকা বেপাৰী যে কোৱাচোন পি ৰমৰ ফুল ফৰ্ম কি, তো তুমি ক'ব লাগিব যে প্ৰগ্ৰামেবল ৰিড অনলি মেমৰি, অ'কে। নেক্সট ই পি ৰম, ইৰেজেবল প্ৰগ্ৰামেবল ৰিড অনলি মেমৰি। ইৰেজেবল মানে ইৰেজ কৰিব পাৰে, ঠিক আছে। এতিয়া ইৰেজ কৰিব পাৰে মানে কি, ডিলিট কৰিব পাৰি নেকি, নোৱাৰি, ডিলিট সেনেকৈ নহয়। ই পি ৰম can be reprogrammed to record different information. The recorded information can be erased by exposing it to ultraviolet light, ঠিক আছে। আল্ট্ৰাভায়োলেট মানে লাইটৰ থ্ৰুদি তুমি তাক ইৰেজ কৰিব পাৰা। ই পি ৰম, ইৰেজেবল প্ৰগ্ৰামেবল ৰিড অনলি মেমৰি। নেক্সট ই পি ৰম, ঠিক আছে, ইলেক্ট্ৰিকেলি ইৰেজেবল। আগৰটোত আছিল আল্ট্ৰাভায়োলেট থ্ৰুদি তুমি ইয়াক ইৰেজ কৰিব পাৰা, এইবাৰ হ'ব ইলেক্ট্ৰিকেলি ইৰেজেবল, ঠিক আছে। তাৰমানে কি ইয়াক তুমি ৰিপ্ৰগ্ৰাম কৰিব পাৰা আৰু ইলেক্ট্ৰিকে তুমি ইৰেজ কৰিব পাৰা, ঠিক আছে। তো ফুল ফৰ্মকেইটা ভালকৈ চাই ল'বা। ছেকেণ্ড, এতিয়া চোৱা এক্সটাৰ্নেল মেমৰি, ঠিক আছে। এক্সটাৰ্নেল মেমৰি মানে কি, মই তোমাক আগতে ক'লোঁ, এনেকুৱা মেমৰি য'ত ডাটা লং টাৰ্মৰ কাৰণে ছেভ হয়, মানে দীঘলীয়া সময়ৰ কাৰণে য'ত আমি ডাটা ছেভ কৰি থ'ব পাৰোঁ, তাকে কি বুলি কয়, এক্সটাৰ্নেল মেমৰি বুলি কোৱা যায়, ঠিক আছে। যেনেকৈ আমাৰ হাৰ্ড ডিস্ক। এতিয়া চোৱা কম্পিউটাৰ প্ৰাইমাৰী মেমৰি ইজ টেম্পৰৰী, ঠিক আছে। টেম্পৰৰী মানে কি, অকণমান টাইমৰ কাৰণে ডাটা ছেভ হয়। ছেকেণ্ডাৰী মেমৰি ডিভাইচ আৰ ইউজ টু ষ্ট'ৰ ডাটা এণ্ড প্ৰগ্ৰাম পাৰ্মানেণ্টলি ফৰ লেটাৰ ইউজেছ, ঠিক আছে। যিবিলাক তুমি আগত আকৌ ইউজ কৰিবা সেইবোৰ ডাটা তুমি কি কৰা, চাপ'জ ফটোখন এডিট কৰিলা, এডিট কৰাৰ ফলত তুমি সেই ফটোখন যেতিয়া ছেভ কৰাৰ পিছত সেই ৰেমৰ পৰা হাৰ্ড ডিস্কলৈ, মানে প্ৰাইমাৰী মেমৰিৰ পৰা ছেকেণ্ডাৰী মেমৰিলৈ ডাটাটো ছেভ হৈ যায়, ঠিক আছে। দ্য ছেকেণ্ডাৰী মেমৰি ইজ নন ভোলাটাইল, ঠিক আছে, নন ভোলাটাইল। তাৰমানে কি পাৱাৰ অফ কৰি দিয়াৰ ফলত পিছতো ইয়াৰ তাতে তোমাৰ কি ডাটা ছেভ হৈ থাকিব। প্ৰাইমাৰী মেমৰি হেজ এ লিমিটেড ষ্ট'ৰেজ কেপাচিটি, ঠিক আছে। চ' ছেকেণ্ডাৰী মেমৰি ডিভাইচ আৰ ইউজ টু ষ্ট'ৰ লাৰ্জ এমাউণ্ট অফ ডেটা।
প্ৰাইমাৰী মেমৰি ৰেম হওক বা কিবা হওক এইবোৰ মেমৰিত তোমাৰ ষ্ট'ৰেজটো বহুত কম থাকে 6 GB ৰেম ঠিক আছে 15 GB ৰেম কিন্তু যিবিলাক হাৰ্ড ড্ৰাইভ আছে সেইবিলাক তোমাৰ টিবিলৈকে যায় 1 TB হাৰ্ড ড্ৰাইভ ঠিক আছে 1 TB SSD ঠিক আছে তো এক্সটাৰ্নেল মেমৰি তোমাৰ দুটা টাইপৰ আছে এটা মেগনেটিক এটা অপটিকেল ঠিক আছে তো মেগনেটিক মিডিয়াবোৰ কি হয় যেনেকৈ তোমাৰ ফ্লপি ডিস্ক হাৰ্ড ডিস্ক মেগনেটিক টেপ ঠিক আছে এইবোৰ হৈছে মেগনেটিক মিডিয়া তাৰমানে কি এতিয়া হাৰ্ড ডিস্কৰ এক্সাম্পল লৈছোঁ হাৰ্ড ডিস্কে কি কৰে তোমাৰ এই যিপাত কাটা থাকে সেই কাটা পাতে নৰ্থ পল চাউথ পল মাৰি মাৰি গৈ থাকে ঠিক আছে নৰ্থ পল মানে 1 চাউথ পল মানে 0 এনেকৈ 0 1 কৰি ডাটাবোৰ তাতে ছেভ কৰি গৈ থাকে ঠিক আছে অপটিকেল মিডিয়া কি CD এই তোমালোকে যে দেখিছা নহয় কালাৰফুল একদম ঠিক আছে সেইবিলাক CD বুলি কয় তো কম্পেক্ট ডিস্ক DVD ব্লু ৰেড ডিস্ক সলিড ষ্টেট এইবিলাক হৈছে তোমাৰ কি অপটিকেল মিডিয়া তো যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা বুজি পাইছা তেন্তে লাইক কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু যদি আগতে ভিডিঅ' বিচাৰা তেন্তে তোমালোকে কিবা ডাউট থাকিলে তোমালোকে কমেণ্ট কৰা নহ'লে বা তোমালোকে এই হোৱাটছআপ চেনেলটোত জইন কৰিব পাৰা তাতে মই তোমালোকৰ নোটছবোৰ শ্বেয়াৰ কৰি দিওঁ থেংক ইউ